ওম শান্তি 11 জুন 2021 বৰ্ষ প্ৰাতঃ মুৰলী বাবাৰ মহাবাক্য মৰমৰ সন্তানসকল, তোমালোক এতিয়া সঁচা ৰাজযোগী হোৱা। তোমালোকক ৰাজঋষি বুলিও কোৱা হয়। ৰাজঋষি মানেই পবিত্ৰ। প্ৰশ্ন: তোমালোক সন্তানসকলে মনুষ্যক মায়াৰূপী দলনিৰ পৰা কেতিয়া উদ্ধাৰ কৰিব পাৰিবা? উত্তৰ: যেতিয়া তোমালোক নিজে এই দলনিৰ পৰা ওলাই আহিবা। দলনিৰ পৰা ওলাই অহাসকলৰ চিন হৈছে ইচ্ছা মাত্ৰম অবিদ্যা, অৰ্থাৎ ইচ্ছাৰ বিষয়ে অজ্ঞ। এজন পিতাৰ বাহিৰে অন্য একোৱে যাতে স্মৃতিত নাহে। ভাল কাপোৰ পিন্ধো, ভাল বস্তু খাওঁ, এই লালসা যাতে নাথাকে। তোমালোক পুৰা বনবাসত আছা। এই শৰীৰকো পাহৰি মোৰ একোৱেই নাই, মই আত্মা হওঁ, এনেকুৱা আত্ম অভিমানী সন্তানসকলেহে ৰাৱণৰ দলনিৰ পৰা মনুষ্যক উদ্ধাৰ কৰিব পাৰিব। গীত তু প্যাৰ কা সাগৰ হ্যায়, অৰ্থাৎ তুমি প্ৰেমৰ সাগৰ। ওম শান্তি। কোনোবা সময়ত যেতিয়া গীত বজোৱা হৈছিল, তেতিয়া সন্তানসকলক গীতৰ অৰ্থ সুধিছিল। এতিয়া কোৱা, তোমালোকে কেতিয়াৰ পৰা মাৰ্গ পাহৰি গলা? অৰ্থাৎ কোনোৱে ক'লে দ্বাপৰৰ পৰা, কোনোৱে ক'লে সত্যযুগৰ পৰা। যিসকলে ক'লে যে দ্বাপৰৰ পৰা পাহৰিলে, তেওঁলোকৰ ভুল হ'ল। সত্যযুগৰ পৰা মাৰ্গ পাহৰিলা। মাৰ্গদৰ্শন কৰোঁতাজনকতো এতিয়া তোমালোকে পাইছা। সত্যযুগত মাৰ্গদৰ্শন কৰোঁতাজনক নাজানে, তাত কোনেও পিতাক নাজানে, পাহৰি যায়। পাহৰি যোৱাটো নাটকত নিৰ্ধাৰিত হৈ আছে। আকৌ এতিয়া মাৰ্গদৰ্শন কৰাবলৈ আহিছে। এনেকৈ কয় নহয় যে প্ৰভু মাৰ্গদৰ্শন কৰক। আমি সত্যযুগৰ পৰা পিতাক পাহৰি গৈছো। বাবাই প্ৰশ্ন সোধে, বুদ্ধি চলাবৰ বাবে এই জ্ঞানেই হৈছে অনন্য নহয় জানো? জ্ঞানৰ সাগৰ পিতাই হয়। পিতাই সন্মুখত বুজায়, জ্ঞানৰ সাগৰ, সুখৰ সাগৰ ময়েই হওঁ। তোমালোকেও জানা, পতিত পাৱনো এজনেই পিতা। এইটোতো ভক্তি মাৰ্গৰ সকলেও মানে। পাৱন সৃষ্টি হৈছেই শান্তিধাম আৰু সুখধাম। এতিয়া সুখধাম আৰু দুখধাম আধা আধা হয়। এইটোতো সন্তানসকলে ভালদৰেই জানে। পিতা হৈছে মৰমৰ সাগৰ। সেইবাবেতো সকলোৱে তেওঁক পিতা অৰ্থাৎ ফাদাৰ বুলি মাতে। কিন্তু তেওঁ কোন হয়, কেনেকৈ আহে, এয়া পাহৰি যায়। 5000 বছৰৰ কথা। যথাযথ এই দেৱী দেৱতাসকলৰ ৰাজ্য আছিল। সত্যযুগত সদ্গতি, পুনৰ দুৰ্গতি কেনেকৈ হয়, কোনে ক'ব? পিতাহে আহি বুজায়, দ্বাপৰৰ পৰা তোমালোকৰ দুৰ্গতি হৈছে। সেইবাবেতো আহ্বান কৰা। তোমালোকে বুজি পোৱা যে এয়া কোনো নতুন কথা নহয়। পিতা কল্পই কল্পই আহে। এতিয়া নিৰাকাৰ পিতাই আত্মাসকলক বুজায়। কোনেও নিজৰ আত্মাক চিনি নাপায়। এনেকৈ কোনেও কেতিয়াও নক'ব যে মোৰ আত্মাত গোটেই ভূমিকা অৰ্থাৎ পাৰ্ট সমাহিত হৈ আছে। কেতিয়াও নক'ব যে মই অনেকবাৰ এয়া হৈছো, ভূমিকা পালন কৰিছো। নাটকৰ বিষয়ে তেওঁলোকে নাজানেই। লাখ লাখ হাজাৰ বছৰ বুলি কৈ দিয়ে। তথাপিও নাটকেই নহয় জানো? নাটক পুনৰাবৃত্তি হয়, এনেকৈতো ক'ব নহয় জানো? এই জ্ঞান পিতাইহে সন্তানসকলক সন্মুখত দিয়ে। মুখেৰে কথা কৈ আছে। তোমালোকে জানা যে আমাক শিৱ বাবাই ব্ৰহ্মাৰ দ্বাৰা নিজৰ কৰি লৈ ব্ৰাহ্মণ কৰিছে। শিৱ বাবাৰ এওঁ অৰ্থাৎ ব্ৰহ্মা বাবা সন্তানো হয়, স্ত্ৰীও হয়।
চোৱা কিমান সন্তানৰ তত্বাৱধান লোৱা হয়। এওঁ অৰ্থাৎ ব্ৰহ্মা পুৰুষ হোৱাৰ বাবে সৰস্বতীক সহায়কাৰী কৰিছে যে সন্তানসকলৰ তত্বাৱধান লোৱা। এই কথাবোৰ শাস্ত্ৰবোৰত নাই। এয়া হৈছে ব্যৱহাৰিক অৰ্থাৎ প্ৰেক্টিকেল কথা। পিতাইহে ৰাজযোগ শিকায়। যাক ৰাজযোগ শিকালে তেওঁলোক ৰজা হ'ল। 84 জন্মত আহিল। বাইবেল, কোৰাণ, বেদ শাস্ত্ৰ আদিতো বহুতে পঢ়ে, কিন্তু একোৱে বুজি নাপায়। এতিয়া তোমালোক কোনো তত্ত্বযোগী নহয়। তোমালোকৰতো পিতাৰ লগত যোগ আছে, অৰ্থাৎ পিতাৰ স্মৃতি আছে। তোমালোক এতিয়া ৰাজযোগী, ৰাজঋষি হোৱা, অৰ্থাৎ যোগীৰাজ হোৱা। যোগী পবিত্ৰক কোৱা হয় স্বৰ্গৰ বাদশ্বাহী অৰ্থাৎ ৰাজ্যভাগ্য লবৰ বাবে তোমালোক যোগী হৈছা। পিতাই প্ৰথমতেই কয় যে পবিত্ৰ হোৱা। যোগী নামটিয়েই তেওঁলোকৰ, পবিত্ৰসকলৰ। তোমালোক সকলো ৰাজযোগী। এয়া তোমালোক ব্ৰহ্মা মুখ বংশাৱলী ব্ৰাহ্মণসকলৰ কথা। তোমালোকক ৰাজযোগ শিকাই আছে, গতিকে বিদ্যাৰ্থী হৈ গলা নহয় জানো? বিদ্যাৰ্থীয়ে শিক্ষকক কেতিয়াবা পাহৰিব জানো? জানা যে শিৱ বাবাই আমাক পঢ়াই আছে, কিন্তু মায়াই তথাপিও পাহৰাই দিয়ে। তোমালোকে নিজক পঢ়াওঁতা শিক্ষকক পাহৰি যোৱা। ভগৱানে পঢ়ায় এনেকৈ বুজিলে তেতিয়া নিচা বাঢ়িব। বিদ্যালয়ত ICS পঢ়িলে কিমান নিচা থাকে। তোমালোক সন্তানসকলেতো 21 জন্মৰ বাবে এই ৰাজযোগৰ পাঠ পঢ়া। পঢ়িবতো তথাপিও লাগে। ৰাজবিদ্যাও পঢ়িব লাগিব, ভাষা আদিও শিকিব লাগিব। তোমালোক সন্তানসকলে বুজি পোৱা যে সত্যযুগৰ পৰা আমি এই মাৰ্গ পাহৰিবলৈ আৰম্ভ কৰোঁ। আকৌ এটা এটা চিৰিৰ ধাপ, এটা এটা জন্মত তললৈ নামো। এতিয়া তোমালোকৰ সকলো স্মৃতি আছে, কেনেকৈ আমি ওপৰলৈ উঠোঁ, কেনেকৈ আমি তললৈ নামো। এই চিৰি ভালদৰে স্মৃতিলৈ আনা। 84 জন্ম পূৰা হ'ল, এতিয়া আমি যাব লাগে। তেতিয়া আনন্দিত হোৱা যায়। এইখন বেহদৰ অৰ্থাৎ অসীমৰ নাটক। আত্মা কিমান সূক্ষ্ম। ভূমিকা পালন কৰি কৰি আত্মা ক্লান্ত হৈ পৰে। তেতিয়া কয় বাবা মাৰ্গদৰ্শন কৰক, যাতে আমি বিশ্ৰাম পাওঁ, সুখ শান্তি পাওঁ। তোমালোক সুখধামত থাকিলে তোমালোকৰ বাবে তাত সুখ শান্তিও আছে। তাত কোনো হুলস্থুল নাই। আত্মা শান্তিত থাকে। শান্তিৰ স্থান দুটা, শান্তিধাম আৰু সুখধাম। সুখধামত হৈছে অশান্তি। বাবাই কৈছে সুখধাম আৰু শান্তিধাম। দুখধামত হৈছে অশান্তি। এয়া হৈছে পঢ়া। তোমালোকে জানা যে আমাক বাবাই শান্তিধাম হৈ সুখধামলৈ লৈ গৈ আছে। তোমালোকে কোৱাৰ দৰকাৰ নাই। তোমালোকে জানা যে আমি ইয়াত ভূমিকা পালন কৰিবলৈ আহিছোঁ, পুনৰ উভতি যাব লাগে। এইটো আনন্দ আছে। শান্তিৰ আনন্দ নাই। ভূমিকা পালন কৰিলে আমাৰ মজা লাগে, আনন্দিত হোৱা যায়। জানে যে পিতাক স্মৰণ কৰিলে বিকৰ্ম বিনাশ হ'ব। কিছুমানে কয় আমি যাতে মনৰ শান্তি পাওঁ। এই কথাষাৰো ভুল। এনেকুৱা নহয়। আমি পিতাক স্মৰণ কৰোঁ যাতে বিকৰ্ম বিনাশ হয়। মন শান্ত হৈতো থাকিব নোৱাৰে, কৰ্ম অবিহনে থাকিব নোৱাৰে। বাকী উপলব্ধি হয়। আমি পিতাৰ পৰা পবিত্ৰতা, সুখ শান্তিৰ উত্তৰাধিকাৰ লৈ আছোঁ, তেন্তে আনন্দিত হোৱা উচিত। এয়াতো হয়েই দুখধাম। ইয়াত সুখ হ'ব নোৱাৰে। মনুষ্যই শান্তিধাম সুখধামক পাহৰি গৈছে। গতিকে যাৰ বহুত ধন আছে বুজি লয় আমি সুখত আছোঁ। সন্ন্যাসীয়ে ঘৰ সংসাৰ এৰি জংঘললৈ গুচি যায়। কোনো হুলস্থুলতো নাই, তেন্তে শান্ততো হৈ যায়, কিন্তু সেয়া হৈছে অল্পকালৰ বাবে।
শান্তি যি আত্মাৰ স্বধৰ্ম হয়, তাত স্থিত হৈ থাকিলে তোমালোক শান্তিত থাকা। ইয়াততো প্ৰবৃত্তিত আহিবই লাগে, ভূমিকা পালন কৰিবই লাগে। ইয়ালৈ আহেই কৰ্ম কৰিবৰ বাবে। কৰ্মততো আত্মা নিশ্চয় আহিবই লাগে। তোমালোক সন্তানসকলে বুজি পোৱা। এই বুজনি বেহদৰ পিতাই দি আছে। নিৰাকাৰ ভগৱানুবাচ অৰ্থাৎ ভগৱানৰ বাণী। এতিয়া তোমালোকে জানা যে আমি আত্মা হওঁ। আমাৰ পিতা হৈছে পৰম আত্মা। পৰম আত্মা মানে পৰমাত্মা। তেওঁক এই আত্মাই আহ্বান কৰে। সেই পিতাই হৈছে সকলোৰে সদ্গতি দাতা। এতিয়া পিতাই কয়, সন্তানসকল দেহী অভিমানী হোৱা। এয়াই পৰিশ্ৰম। আধা কল্পৰ পৰা যি খাট পৰিছে, সেয়া এই স্মৃতিৰেহে আঁতৰিব। তোমালোক সঁচা অৰ্থাৎ বিশুদ্ধ সোণ হ'ব লাগে। যেনেদৰে সঁচা সোণত খাদ অৰ্থাৎ অন্য ধাতু মিহলি কৰি অলংকাৰ গঢ়ে। তোমালোক প্ৰকৃততে সঁচা সোণ আছিলা, পাছত তোমালোকৰ অৰ্থাৎ আত্মাত খাদ পৰে। এতিয়া তোমালোকৰ বুদ্ধিত আছে, আমি ভূমিকা পালন কৰিলোঁ। এতিয়া আমি পিতাৰ ঘৰলৈ যাওঁ। যেনেকৈ বিদেশৰ পৰা যেতিয়া পিতাকৰ ঘৰলৈ উভতে তেতিয়া আনন্দিত হয়, তোমালোকো আনন্দিত হোৱা। তোমালোকে জানা যে বাবাই আমাৰ বাবে স্বৰ্গ লৈ আনিছে। বেহদৰ পিতাৰ উপহাৰ। বেহদৰ বাদশ্বাহী অৰ্থাৎ সদ্গতি। সন্ন্যাসী লোকসকলে মুক্তিৰ উপহাৰ পচন্দ কৰে। কাৰোবাৰ মৃত্যু হ'লে কয় স্বৰ্গবাসী হ'ল। সন্ন্যাসীসকলে ক'ব জ্যোতি জ্যোতিত সমাহিত হৈ গ'ল। য'ত সকলো মিলি যাব, সেয়াটো হৈছে নিবাস কৰা স্থান, য'ত আমি আত্মাসকল থাকোঁ। বাকী কোনো জ্যোতি বা অগ্নি জানো আছে, য'ত সকলো লীন হৈ যাব? ব্ৰহ্ম মহাতত্ত্ব হয়, য'ত আত্মাসকল থাকে। পিতাও তাতেই থাকে। তেওঁ বিন্দু। বিন্দুৰ কাৰোবাৰ সাক্ষাৎকাৰ হ'লেতো বুজিবই নোৱাৰিব। অনেক সন্তানে কয়, বাবা, স্মৰণ কৰিবলৈ কঠিন হয়। বিন্দু ৰূপক কেনেকৈ স্মৰণ কৰোঁ? আধা কল্পতো ডাঙৰ লিংগ ৰূপক স্মৰণ কৰিলোঁ। সেয়াও পিতাই বুজায়। বিন্দুৰতো পূজা হ'ব নোৱাৰে। বিন্দুৰ মন্দিৰ কেনেকৈ সাজিব? বিন্দুটো দেখিবলৈকে পোৱা নাযায়। সেইবাবে শিৱলিংগ ডাঙৰকৈ সাজে। বাকী আত্মাসকলৰ শালগ্ৰামটো বহুত সৰু সৰুকৈ সাজে, ডিম্বাকৃতিৰ সাজে। ক'ব, প্ৰথমে এয়া কিয় নক'লে? পৰমাত্মা বিন্দুৰ দৰে হয়। পিতাই কয়, সেই সময়ত এয়া কোৱাৰ ভূমিকাই নাছিল। তোমালোকে ICS আৰম্ভণিৰ পৰা কিয় নপঢ়া? পঢ়াৰো নিয়ম আছে নহয় জানো? কোনোবাই এনেকুৱা কথা সুধিলে তোমালোকে ক'ব পাৰা, বাৰু বাবাক সুধিম, বা আমাতকৈ জ্যেষ্ঠ শিক্ষক আছে তেওঁক লিখি সুধিম। বাবাই ক'বলগীয়া থাকিলে ক'ব, নহ'লে ক'ব আগলৈ গৈ বুজিবা। একে সময়তেতো নুশুনাব। এই সকলোবোৰ হৈছে নতুন কথা। তোমালোকৰ বেদশাস্ত্ৰত যি আছে, পিতাই বহি তাৰ সাৰ শুনায়। এয়াও ভক্তি মাৰ্গত নিৰ্ধাৰিত হৈ আছে। তথাপিও তোমালোকে পঢ়িবই লাগিব। এই ভক্তিৰ ভূমিকা পালন কৰিবই লাগিব। পতিত হোৱাৰো ভূমিকা পালন কৰিব লাগিব। এনেকৈ কয়, ভক্তিৰ দলনিত আবদ্ধ হৈ গৈছোঁ। বাহিৰৰ পৰাতো সৌন্দৰ্য বহুত আছে, যেনেকৈ মৰীচিকাৰ অৰ্থাৎ মৃগতৃষ্ণাৰ উদাহৰণ দিয়ে। ভক্তিও বহুত আকৰ্ষক হয়। পিতাই কয়, এয়া মৰীচিকা অৰ্থাৎ মৃগতৃষ্ণাৰ সমান। এই দলনিত আবদ্ধ হৈ যায়, তেতিয়া তাৰ পৰা উলিওৱাটোৱেই কঠিন হৈ যায়। একদম আবদ্ধ হৈ যায়। আনক উলিয়াবলৈ অৰ্থাৎ উদ্ধাৰ কৰিবলৈ যায়, কিন্তু নিজেই আবদ্ধ হৈ যায়। এনেকৈ বহুত আবদ্ধ হৈ যায়। আশ্চৰ্যজনকভাৱে শুনে।
শুনাই আনকো উলিয়াই অৰ্থাৎ উদ্ধাৰ কৰে। আগবাঢ়ি গৈ থাকোঁতে আকৌ নিজেই আবদ্ধ হৈ যায়। কিমান ভাল ভাল অতি উত্তম আছিল। পাছত তেওঁলোকক উলিওৱাটো বহুত কঠিন হৈ যায়। পিতাক পাহৰি যায়। গতিকে দলনিৰ পৰা উলিয়াবলৈ কিমান পৰিশ্ৰম হয়। যিমানেই নুবুজোৱা বুদ্ধিত ধাৰণ নহয়। এতিয়া তোমালোকে বুজিব পাৰা যে আমি মায়াৰূপী ৰাৱণৰ দলনিৰ পৰা কিমান ওলাই আহিছোঁ। যিমানে ওলাই গৈ থাকে সিমানে আনন্দিত হয়। যিয়ে নিজেই ওলাই আহিব তেওঁলোকৰ আনক উলিয়াই অনাৰ শক্তি থাকিব। বান চলাওঁতা কোনোবা নিপুণ হয়, কোনোবা দুৰ্বল হয়। ভীল অৰ্থাৎ একলব্য এজন আদিবাসী যুৱক, মহাভাৰতৰ এটা চৰিত্ৰ। আৰু অৰ্জুনৰো দৃষ্টান্ত আছে নহয়। অৰ্জুন গুৰুৰ সৈতে একেলগে আছিল। অৰ্জুন এজনক কোৱা নহয়। যি পিতাৰ হৈ পিতাৰ লগত থাকে তেওঁলোকক অৰ্জুন বুলি কোৱা হয়। লগত থকা আৰু বাহিৰত থকাসকলৰ মাজত প্ৰতিযোগিতা কৰা হয়। ভীল অৰ্থাৎ বাহিৰত থকাসকল তীব্ৰ বেগত গুচি গ'ল। দৃষ্টান্ত এজনৰ দিয়া হয়, কিন্তু কথাটো বহুতৰে হয়। কাৰো হৈছে এই জ্ঞানৰ। প্ৰত্যেকে নিজক বুজিব পাৰে যে মই কিমান পিতাক স্মৰণ কৰোঁ। আন কাৰোবাৰ স্মৃতিটো নাহে। ভাল বস্তু পিন্ধাৰ বা খোৱাৰ লালসাটো নাথাকে। ইয়াত ভাল পিন্ধিলে তাত কম হৈ যাব। আমিতো ইয়াত বনবাসত থাকিব লাগে। পিতাই কয় তোমালোকে নিজৰ এই শৰীৰটো পাহৰি যোৱা। এইটোতো পুৰণা তমোপ্ৰধান শৰীৰ। তোমালোক স্বৰ্গৰ মালিক হোৱা। ইচ্ছা মাত্ৰম অবিদ্যা অৰ্থাৎ ইচ্ছাৰ বিষয়ে অজ্ঞ হোৱা। পিতাই কয় তোমালোকে ইয়াত অলংকাৰ আদিও নিপিন্ধিবা। এনেকৈ কিয় কয় বাৰু? ইয়াৰো বহুত কাৰণ আছে। কাৰোবাৰ অলংকাৰ হেৰাই গ'লে ক'ব যে তাত ব্ৰহ্মা কুমাৰীক দি আহিল। আকৌ চোৰ ডকাইতেও ৰাস্তাত কাঢ়ি নিয়ে। আজিকালি বহুত লুটপাট কৰা মহিলাও ওলাইছে। মহিলাইও ডকাইতি কৰে। জগতৰ অৱস্থা চোৱা কেনেকুৱা। তোমালোকে বুজি পোৱা যে এই জগতখন একেবাৰে বেশ্যালয়। আমি ইয়াত বেশ্যালয়ত শিৱ বাবাৰ লগত বহি আছোঁ। তেওঁ সত্য হয়, চৈতন্য হয়, আনন্দ স্বৰূপ হয়, আত্মাৰে মহিমা হয়। আত্মাইহে কয় মই ৰাষ্ট্ৰপতি হৈছোঁ, মই অমুক। আৰু তোমালোক আত্মাই কোৱা যে আমি ব্ৰাহ্মণ হওঁ, বাবাৰ পৰা উত্তৰাধিকাৰ লৈ আছোঁ। আত্ম অভিমানত থাকিব লাগে। ইয়াতেই পৰিশ্ৰম হয়। এওঁ মোৰ অমুক হয়, এইটো মোৰ, এয়া স্মৃতিত থাকে। আমি আত্মা ভাই ভাই এইটো পাহৰি যায়। এই মোৰ ত্যাগ কৰিবলগীয়া হয়। মই আত্মা, এওঁৰ অৰ্থাৎ ব্ৰহ্মা বাবাৰ আত্মায়ো জানে। পিতাই বুজাই আছে, ময়ো অৰ্থাৎ ব্ৰহ্মা বাবাই শুনি থাকোঁ। প্ৰথমে মই শুনো, অৱশ্যে ময়ো শুনাব পাৰোঁ, কিন্তু সন্তানসকলৰ কল্যাণৰ অৰ্থে কওঁ। তোমালোকে সদায় বুজিবা যে শিৱ বাবাই বুজায়। বিচাৰ সাগৰ মন্থন কৰাটো সন্তানসকলৰ কাম। যেনেকৈ তোমালোকে কৰা তেনেকৈ ময়ো কৰোঁ। নহ'লে প্ৰথম নম্বৰত কেনেকৈ যাম। কিন্তু নিজক গুপ্ত কৰি ৰাখোঁ। ভাল বাৰু। অতি মৰমৰ। কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ নম্বৰ 1। মোৰ সকলো এৰি নিজক আত্মা বুলি বুজিব লাগে। আত্ম অভিমানী হৈ থকাৰ পৰিশ্ৰম কৰিব লাগে। ইয়াত একেবাৰে বনবাসত থাকিব লাগে। যিকোনো পিন্ধাৰ খোৱাৰ ইচ্ছাৰ পৰা। ইচ্ছা মাত্ৰম অবিদ্যা অৰ্থাৎ ইচ্ছাৰ বিষয়ে অজ্ঞ হ'ব লাগে। নম্বৰ 2। ভূমিকা পালন কৰি কৰ্ম কৰি নিজৰ শান্তিৰ স্বধৰ্মত স্থিত হৈ থাকিব লাগে। শান্তিধাম আৰু সুখধামক স্মৰণ কৰিব লাগে। এই দুখধামক পাহৰি যাব লাগে। বৰদান। প্ৰতিটো সংকল্প, সময়, শব্দ আৰু কৰ্মৰ দ্বাৰা ঈশ্বৰীয় সেৱা কৰোঁতা সম্পূৰ্ণ বিশ্বাসী হোৱা। বহলাই এনেদৰে কোৱা হৈছে, সম্পূৰ্ণ বিশ্বাসী তেওঁলোকক কোৱা হয় যিয়ে সকলো বস্তুৰ পূৰা তত্ত্বাৱধান লয়। কোনো বস্তু ব্যৰ্থত যাব
নিদিয়ে। যেতিয়াৰ পৰা জন্ম হ'ল তেতিয়াৰ পৰা সংকল্প, সময় আৰু কৰ্ম সকলো ঈশ্বৰীয় সেৱাৰ অৰ্থে হওক। যদি ঈশ্বৰীয় সেৱাৰ পৰিৱৰ্তে অন্য ক'ৰবাত সংকল্প আৰু সময় যায়, ব্যৰ্থ বাণী উচ্চাৰিত হয়, নতুবা শৰীৰৰ দ্বাৰা ব্যৰ্থ কাৰ্য হয়, তেন্তে সম্পূৰ্ণ বিশ্বাসী বুলি কোৱা নহ'ব। এনেকুৱা নহয় যে এক ছেকেণ্ড বা এক পইচাও ব্যৰ্থত গ'ল, তেন্তে কিনো ডাঙৰ কথা হ'ল। নহয়, সম্পূৰ্ণ বিশ্বাসী অৰ্থাৎ সকলো সফল কৰোঁতা। শ্লোগান: শ্ৰীমতক যথাৰ্থভাৱে বুজি সেইমতে খোজ দি চলাতেই সফলতা সমাহিত হৈ আছে। ওম শান্তিয়ে।